আজি আমি কথা পাতিম অফ প্ৰিপজিশ্যনটোৰ বিষয়ে আমি বিভিন্ন ক্ষেত্ৰত বাক্যত অফ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ কিন্তু কেনেধৰণেৰে ব্যৱহাৰ কৰোঁ সেই বিষয়ে আজি আমি আলোচনাত সামৰি ল'ম প্ৰথমটো ব্যৱহাৰ হৈছে অৰিজিন হি কামছ অফ এ ৱেলডি ফেমিলি যে তেওঁ এটা প্ৰতিপত্তিশীল পৰিয়ালৰ ল'ৰা তেওঁ এক প্ৰতিপত্তিশীল পৰিয়ালৰ মানুহ বা হি কামছ অফ এ ৰেছপেক্টেবল ফেমিলি যে এখন সন্মানীয় ঘৰৰ পৰা অহা এজন মানুহ তেওঁ হি কামছ অফ এ ৰেছপেক্টেবল ফেমিলি গতিকে অৰিজিন বা কাৰোবাৰ যেতিয়া আমি সেই অৰিজিনটোৰ কথা কওঁ তেতিয়া আমি অফ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ হি কামছ অফ এ ৰেছপেক্টেবল ফেমিলি বা হি কামছ অফ এ ৱেলডি ফেমিলি এনেকুৱা ধৰণেৰে দ্বিতীয়টো ব্যৱহাৰ যদি আমি মনলৈ আনো অফ প্ৰিপজিশ্যনৰ সেইটো হৈছে পজেশ্যন অৰ্থাৎ কিবা এটা বস্তু কাৰোবাৰ পজেশ্যন সেই ক্ষেত্ৰত আমি অফ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ যেনেকৈ এয়া মোৰ বন্ধুৰ ঘৰ সাধাৰণতে আমি কওঁ দিছ ইজ মাই ফ্ৰেণ্ডছ হাউচ কিন্তু সেই ধৰণেৰে নকৈ আমি ক'ব পাৰোঁ হাউচ অফ মাই ফ্ৰেণ্ড এইযোৰ মোৰ ভণ্টিৰ পোছাক দিছ ইজ মাই ছিষ্টাৰ্ছ ড্ৰেছ কিন্তু সেই ধৰণেৰে নকৈ আমি ক'ব পাৰোঁ ড্ৰেছ অফ মাই ছিষ্টাৰ যে মোৰ ভণ্টিৰ পোছাক গতিকে পজেশ্যন কিবা এটা বস্তু কাৰোবাৰ হয় তাৰমানে কাৰোবাৰ সেই কথাটো বুজাবলৈ আমি অফ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ হাউচ অফ মাই ফ্ৰেণ্ড ড্ৰেছ অফ মাই ছিষ্টাৰ বুক অফ মাই মাদাৰ এখন মোৰ মাৰ কিতাপ বুক অফ মাই মাদাৰ তেনেকুৱা ধৰণেৰে তৃতীয়টো ব্যৱহাৰ হৈছে অফ প্ৰিপজিশ্যনৰ উপাদান বা কিবা এটা বস্তু কিহৰ তাৰমানে ধৰক কিতাপ এখন আছে এই কিতাপখন কিহৰ কিতাপ যে গল্পৰ কিতাপ বুক অফ শ্বৰ্ট ষ্টৰিজ যে গল্পৰ কিতাপ বুক অফ শ্বৰ্ট ষ্টৰিজ বা এইটো এটা সোণৰ আঙুঠি ৰিং অফ গ'ল্ড যে সোণৰ আঙুঠি আঙুঠিটো কিহৰ সোণৰ ৰিং অফ গ'ল্ড তেনেকুৱা ধৰণৰ যে উপাদান মানে বস্তুটো কিহৰ এখন কিহৰ কিতাপ এখন কি কিতাপ মানে কিতাপটো হয় কিন্তু কিতাপখন কিহৰ কি কিতাপ বুক অফ শ্বৰ্ট ষ্টৰিজ এইটো আঙুঠি এটা দেখিছোঁ এইটো এটা আঙুঠি এটা দেখিছোঁ কিন্তু আঙুঠিটো কিহৰ ৰিং অফ গ'ল্ড তেনেকুৱা ধৰণেৰে উপাদান কিবা এটা বস্তুৰ এটা অংশৰ কথা যদি আমি কওঁ তেতিয়াও অফ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ ধৰি লওক আপোনাৰ সন্মুখতে বহি পেলাই আপোনাৰ ভণ্টি বা ভাইটিয়ে কেক এডোখৰ খাই আছে আপুনি কৈছে যে গোটেই কেক ডোখৰ বাৰু নালাগে মাত্ৰ এটা কামোৰ মোক দিয়া আ বাইট অফ আ কেক এ বাইট অফ আ কেক যে সেই কেকটোৰ এটা বাইট এটা কামোৰ মোক দিয়া বেছি নালাগে অকণমান চুক এটা দিয়া তাৰমানে তেনেকুৱা ধৰণেৰে কিবা এটা বস্তুৰ অংশ যেনেকৈ কৈছোঁ প্লিজ গিভ মি এ বাইট অফ দ্য কেক যে মোক এটা কামোৰ এটা দিয়া কেকটোৰ এটা কামোৰ দিয়া বাইট অফ দ্য কেক বা কিতাপখনৰ এটা অধ্যায় এ চেপ্টাৰ অফ দ্য বুক এ চেপ্টাৰ অফ দ্য বুক যে কিতাপখনৰ এটা অধ্যায় কিবা এটা বস্তুৰ অংশ এটা বুজাবলৈ এনেকৈ আমি অফ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ মানে কিবা এটা বস্তুৰ অংশ সেইটোৰ ক্ষেত্ৰত আমি অফ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ যেনেকৈ দিছপুৰ অসমৰ ৰাজধানী অৰ্থাৎ দিছপুৰখন হৈছে অসমৰ এখন ঠাই গতিকে দিছপুৰ ইজ দ্য কেপিটেল অফ আছাম কেতিয়াবা আকৌ পৰিমাণ বুজাবলৈও অৰ্থাৎ কোৱান্টিটি পৰিমাণ বুজাবলৈও আমি অফ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ উদাহৰণস্বৰূপে একাপ পানী এ কাপ অফ ৱাটাৰ পানী কিমান এ কাপ অফ ৱাটাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে আজি অনুপস্থিত most of the students are absent today most of the students যে কিমান ছাত্ৰ ছাত্ৰী অহা নাই যে বেছিভাগ ছাত্ৰ ছাত্ৰী অহা নাই most of the students a basket of fruits কিমান আছে ফলমূল কিমান আছে এক বাস্কেট ফলমূল আছে a basket of fruits কিছুমান ক্ষেত্ৰতো আমি সাধাৰণতে অফ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ যেনেকৈ আমি যদি কওঁ যে আকাশৰ ৰং নীলা সাধাৰণতে আমি কওঁ দ্য স্কাই ইজ ব্লু কিন্তু আমি ৰং শব্দটো যদি ক'বলগীয়া হয় তেতিয়া ক'ম যে দ্য কালাৰ অফ দ্য স্কাই ইজ ব্লু আমাৰ বিদ্যালয়খনৰ নাম অমুক দ্য নেম অফ আৱাৰ স্কুল ইজ অমুক গতিকে তেনেকুৱাবোৰ ক্ষেত্ৰত আমি অফ প্ৰিপজিশ্যনেই ব্যৱহাৰ কৰোঁ লগতে আন কিছুমান ক্ষেত্ৰতো সদায় অফ প্ৰিপজিশ্যনেই ব্যৱহাৰ কৰোঁ কিছুমান ফ্ৰেজেছ এণ্ড ইডিয়মছ হওক বা গ্ৰুপ ভাৰ্বছ হওক ফ্ৰেজেল ভাৰ্বছ হওক আমি অফ প্ৰিপজিশ্যনটোক পাওঁৱেই ধৰি লওক ৰক্ষা পোৱা বা হাত সৰা
সেই কথাটো আমি ক'বলৈ লৈছোঁ তেতিয়া আমি কওঁ get rid of. We should always try to get rid of our bad habits. যে আমাৰ বেয়া অভ্যাসবোৰৰ পৰা আমি সদায় আঁতৰি থকাৰ বা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিব লাগে. We should always try to get rid of our bad habits. গতিকে সেই ক্ষেত্ৰত সদায় of prepositionটোৱে হয়. Afraid of. I am afraid of dogs. যে মই কুকুৰলৈ ভয় কৰোঁ. I am afraid of dogs. মই মোৰ মা দেউতাক লৈ গৌৰৱ কৰোঁ. I am proud of my parents. মই মোৰ মা দেউতাক লৈ গৌৰৱ কৰোঁ. I am proud of my parents. বা মই তোমাৰ কথা ভাবি আছোঁ. I am thinking of you. So মই তোমাৰ কথা ভাবি আছোঁ. I am thinking of you. গতিকে এনেধৰণেৰে আমি বিভিন্ন ক্ষেত্ৰত অফ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ. এইবোৰ সাধাৰণতে আমি ব্যৱহাৰ কৰোঁ. কোনোবাই যদি সোধে যে তোমাৰ বিদ্যালয়খনৰ নাম কি, আমি আৰম্ভই কৰোঁ দ্য নেম অফ আৱাৰ স্কুল ইজ আমুক. গতিকে সেয়া হৈছে অফ প্ৰিপজিশ্যনটোৰ ব্যৱহাৰ. মই আগৰ আলোচনাবোৰত কোৱাৰ দৰে আজিও কৈছোঁ যে এটা প্ৰিপজিশ্যনৰ বিভিন্ন ধৰণৰ ব্যৱহাৰ থাকে. আমি এটা দুটা ব্যৱহাৰ সাধাৰণতে মনত ৰাখোঁ, কিন্তু বহুত ব্যৱহাৰ থাকে. এই মুহূৰ্তত মোৰ যিকেইটা মনলৈ আহিছে সেইকেইটা কৈছোঁ, কিন্তু আৰু বহুত ব্যৱহাৰ অফ প্ৰিপজিশ্যনটোৰ থাকিব পাৰে. আপোনাৰ যদি মনত পৰিছে তেনেহ'লে তলৰ কমেণ্ট বক্সত দিলেও হ'ব, নহ'লে মোলৈ মেছেজ কৰিও আপোনালোকে জনাব পাৰে. আজিলৈ আহিছোঁ, অহা আলোচনাত লগ পাম অন্য এটি প্ৰিপজিশ্যনৰ সৈতে. তেতিয়ালৈকে চৰ্চা কৰি থাকক আৰু সকলো ভালে থাকক. ধন্যবাদ, আকৌ আহিম.